এই নৈ পথাৰত নাই কোনো শিল্প গছে বনে সেউজীয়া ধৰণী সুন্দৰ ডেকা গাভৰুৰ আজি নাচি উঠে মন ঘনে ঘনে মন কৰে সাধন ঘনে ঘনে মন আমাৰ কৰে সাধন ঢোলৰ মাতত মতলীয়া ৰম্ভা কবি বিৰুৰ ৰঙে ৰঙে কাকাৰ আমাৰ জীৱন আপোন মনে থাকো সবাই আপোন ৰঙে ৰঙে কাকাৰ আমাৰ জীৱন আপোন মনে থাকো সবাই আপোন চাকৰি খালৈ বান্ধি বোৱা মাছলৈ হাজাৰ নদীৰ পৰা দুজনীমান কাৱৈ উঠালো নহয় ভিনিহি হয় কথা তহঁতে আগবাৰ আমি গৈ আছো ভাগৰ লাগিল নেকি ভাগৰ লাগিল যদি আমাৰ ৰম্ভা কো আমাৰ ৰম্ভাই দিব নহয় হাতবোৰ পিটিকি কি হৈছে উঠোন কিয় এনেকৈ আছ ঐ বাখবি এজনী আকৌ কি হল তাকেতো ঐ তই এনেকৈ মন মাৰি আছ যে চাও এফালে নদীত আজি বহুত মাছ ওলাইছে ভৈৰৱী নাই একো হোৱা নাই কি হোৱা যেন লাগিছে একো হোৱা নাই মানে একো নহলে তই নকৰে বোলে বহি থাকিবি কি তো মদনে দেখোন ঢোল বজালে তোৰ গাত ততেই নাথাকে আৰু আজি কি কয় আমাৰ লগত নাচিবিয়া মদন বজাচোন ঢোল ইমান টনাজোৰা কৰি আছে আমাৰ এই দুদিন পাছত যে তই পহুৰৰ আখলত কথা পাবিগৈ তেতিয়া কাকালৈ মনত পেলাবিনে হে ঐ ভৈৰৱী কি হৈছে তোৰ কিনো কৈ আছ এইবোৰ কথাটো আজি অলপ বেলে কিনো সিদিনা বৰ নদীৰ কাষত মহাৰাজৰ কাষলে বহুত ডেকা বুঢ়া আহিছিল নহয় তাৰপিছত আমাৰ আইটি আজিকালি মহাৰাজৰ কাষত নাথাকিয়ে জানো তাৰে কোনোবাই চিকুণ ডেকে শুনিলে চাগে কি কবিৰুবালা বাখবি তাকেইতো তেন্তে আমি এতিয়া বিয়াগীতাকে গাওঁ বল
কি হব তহঁতে এনেদৰে চুম বান্ধি বান্ধি সেই নৈ পাৰত নাচিব নোৱাৰিবি প্ৰথমলৈ যোৱা ৰাস্তা বন্ধ হব আৰু তহঁত ছোৱালী মুখাটো আৰু নোৱাৰিবি কি কথা কৈছ তই আমি কামৰূপীয়া ছোৱালী আমাৰ ঠাইত কোনে কিটো কৰিব এই ব্ৰহ্মপুত্ৰৰ শিশুৱে মাটিৰে উজাৰি খেলি পেলাব চিনি পোৱা নাই তামোল নাৰিকল হাকুটি অনাদি ডিঙি মোৰ চিঙি আনিম আমাক চিনি পোৱা নাই চিনি নোপোৱা শত্ৰু আহিব বোলে বৰ শত্ৰু আহিবহে ৰতন যুগ দেখি দেখি এই কামৰূপৰ মাটিত মোৰ দহনৰ সময় আহিল মাকামতেশ্বৰীৰ কামৰূপত কোন শত্ৰুৰ খোজ অতদিনে দেখা নাপালো আজি আৰু তই কি শত্ৰু অহাৰ কথা কৈ আছ মই নাই কোৱা কাৰাই কাকা মই নাই কোৱা মহাৰাজ পিছুৱে কৈছে এই কামৰূপ ৰাজ্যৰ পশ্চিমৰ কিমান জলপাইগুৰি হেনো আহি পাইছে তাহাঁতৰ ৰজাৰ শক্তিয়াৰ খিচিয়ে ভাৰতৰ বহুতো ঠাইত বিভিন্ন মঠ মন্দিৰ জ্বলাই দিছে কৈলাশ পৰ্বতৰ পৰা অৰ্জুনে নমাই আনিছিল এই ধূলৰ মাতত ভাৰত মাতাৰ শত্ৰুৰ দম ছুটিব গা আকাশ বতাহ কপাই গা শত্ৰুক হুংকাৰ দি গা বজা ঢোল মদনে আজি ঢোল মহাৰাজৰ ওচৰত বজাব সেই ঢোলৰ মাতত মহাৰাজে সাহস বিচাৰি পাব এই কথা যদি মহাৰাজৰ খং উঠে ইয়াত মহাৰাজৰ খং উঠা কাৰণ কোন ৰতন আৰু যদি মহাৰাজে সঁচাকৈ আমাৰ ওপৰত খং উঠে তেন্তে কিন্তু জানিবি আমাৰ দেশ নিশ্চয় পতন হব ৰম্ভাই ঠিকেই কৈছে প্ৰজাক খং কৰি প্ৰজাক আওকাণ কৰি কোনো ৰজাই দেশক শত্ৰুৰ পৰা বচাব নোৱাৰে আমাৰ ৰজাই কিন্তু আমাক এনে কেতিয়াও কৰা নাই মহাৰাজা ধীৰাজে অনুমতি দিলে মই মোৰ এলেকাত সৈন্য গোটাব পাৰিম সৈন্য ওলাব আজি যেনেকৈ ডেকা গাভৰু জাগিছে কামৰূপ ৰক্ষাৰ হেতুত ঠিক সেইদৰে পূবৰ দৰঙৰ বৰ নদীৰ পাৰৰ প্ৰজাক জগাব পৰা যাব আৰু মহাৰাজ তেওঁলোকক সমস্যাৰ বিষয়েও ক'ব পৰা যাব পশ্চিমৰ কলতী নদীৰ কাষত মই দায়িত্ব লম মই ভাবো কামৰূপৰ সেইটো এলেকাত মহাৰাজে সাহসী সেনা পাব ৰজা বৈদ্যদেৱৰ ৰাজবংশৰ প্ৰথমী বংশধৰ আপুনি যিমানবোৰ সামন্ত সৰু সৰু গাঁও সামৰি শাসন চলাই আছে সিমানবোৰ সামন্ত কল্পনা কৰিব লাগে নে কি কয় মন্দ ভূঞাৰ কথাত মই সাহস পাইছো দৰঙৰ ফালে ভূঞা পশ্চিমৰ ফালে মই আৰু এই দুৰ্জয় নগৰীত ৰায়ক দায়িত্ব অৰ্পণ কৰক মহাৰাজ বিৰাট সৈন্য সহিতে মহাভাৰতৰ যুদ্ধত ৰজা ভগদত্ত কামৰূপৰ বীৰত্বৰ পৰিচয় দিছে পাহৰি যোৱা নাই মই সেইখন কামৰূপৰ কথা যি কামৰূপ আছে কামদেৱৰ এক নতুন ৰূপ পাহৰি যোৱা নাই এই কামৰূপ এই দুৰ্জয় নগৰীৰ সৌমণি কৰ্ণেশ্বৰৰ পবিত্ৰ ভূমি সতীৰ খৰিৰ আহুতি যোৱাৰ পাছত মহাদিদেৱ শিৱই লোৱা বিশ্ৰামৰ কথা সতীৰ গণধন বাহুৰ